নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম। আমি আহি আজি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ 4 নম্বৰ ক্লাছটো পাইছোহি। গতিকে ধুনীয়াকৈ বুজি যাম, তোমালোকেও ৰিভাইজ কৰি যাব বস্তুখিনি, কাৰণ ফেক্টছ কিছুমান যিহেতু আছে, ফেক্টছখিনি আমি পৰীক্ষাৰ কাৰণে মনত ৰাখিব লাগিব। গতিকে আৰম্ভ কৰিছোঁ। আৰম্ভ কৰাৰ আগত BEd এন্ট্ৰেন্স যিসকলে দিব আৰু আমাৰ গাইডবুকখন এতিয়াও লোৱা নাই, তোমালোকে এই গাইডবুকখনত BEd এন্ট্ৰেন্সৰ সম্পূৰ্ণ চিলেবাছ পাবা। তেজপুৰ ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটিৰ সম্পূৰ্ণ চিলেবাছ, কনচেপ্ট, MCQ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, লগত কাৰেণ্ট এফেয়াৰ্ছৰ সমস্যা বহুতৰ থাকে। কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে এডিশ্যনেল PDF, ইংলিছ ভকেবুলাৰীৰ প্ৰশ্ন বহুত আহে, ইংলিছ ভকেবুলাৰীৰ কাৰণে এডিশ্যনেল PDF। এই ধৰণে BEd এন্ট্ৰেন্স প্ৰিপাৰেশ্যনৰ এটা কমপ্লিট পেকেজ তোমালোকে অনলি 149 ৰুপিজত আমাৰ তাতে পাবা এই গাইডবুকখনৰ ৰূপত। ঠিক আছে, মাষ্টাৰ গাইডবুক ফৰ BEd এন্ট্ৰেন্স 2026। যিসকলে ল'ব বিচাৰিছা, স্ক্ৰীণত নাম্বাৰ এটা আহি আছে, দেখিব পাইছা তোমালোকে। এই নাম্বাৰটোত হোৱাটছএপ কৰি দিবা। ঠিক আছে, মই মোৰটো অকণ গুচাই দিছোঁ, নম্বৰটো ক্লিয়াৰলি আহিছে। এই নম্বৰটোত তোমালোকে হোৱাটছএপ কৰিলে BEd এন্ট্ৰেন্সৰ ইবুক আকাৰে এই গাইডবুকখন তোমালোকে লাভ কৰিবা। গতিকে আৰম্ভ কৰিছোঁ। যাৰ প্ৰয়োজন আছে, যোনে এতিয়ালৈকে লোৱা নাই, আকৌ এবাৰ নম্বৰটো দেখুৱাই দিছোঁ, স্ক্ৰীণশ্বট এটা লৈ লোৱা। ঠিক আছে, পিছত ক্লাছটো শেষ হোৱাৰ পিছত এটা মেছেজ দি দিবা হোৱাটছএপত। গতিকে মূল ক্লাছলৈকে আহিছোঁ। এতিয়া মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি আছিলোঁ। আগৰ ক্লাছটোত আমি কি আলোচনা কৰিছোঁ যদি অলপমান মনত পেলাওঁ। 1905 চন 1905 16 অক্টোবৰ তাৰিখে আমাৰ পাৰ্টিশ্যন অফ বেংগল ডিছকাছ কৰিছিলোঁ আমি। পাৰ্টিশ্যন অফ বেংগলৰ পিছত স্বদেশী ভাৱধাৰা জাগি উঠিছিল। মানুহে ব্ৰিটিছ সামগ্ৰী বয়কট কৰিছিল। তাৰপিছত মুছলিম লীগ ফৰ্ম হৈছিল 1906 চনত। তাৰপিছত গৈ ফালে 1907 চনত চুৰাট স্প্লিট হৈছিল, য'ত নেকি কংগ্ৰেছ দুটা ভাগত ভাগ হৈ গ'ল, মডাৰেট আৰু এক্সট্ৰিমিষ্ট। তাৰপিছত আমি দেখিলোঁ যে 1911 চনত পুনৰ কি হ'ল, এই যি বেংগল পাৰ্টিশ্যন আছিল, বেংগল পাৰ্টিশ্যনৰ এনিউলমেণ্ট হ'ল, মানে আকৌ পাৰ্টিশ্যনটো নোহোৱা কৰিলে, আকৌ লগাই দিয়া হ'ল। তাৰপিছত গৈ ফালে আমি এটা ইনচিডেণ্ট দেখিছিলোঁ, কমাগাটা মাৰো ইনচিডেণ্ট 1914 চনত। আৰু শেষত 1916 চনত কংগ্ৰেছ আৰু মুছলিম লীগ দুয়ো কি হৈছিল, একেলগ হৈছিল, লক্ষ্ণৌ পেক্ট। লক্ষ্ণৌত তেওঁলোকে ডিছকাছ কৰি কেনে মুছলিম লীগ আৰু কংগ্ৰেছ আহি ফালে পুনৰ একগোট হ'ল। এইখিনিলৈকে আমি ডিছকাছ কৰিছোঁ, আৰু এইখিনিলৈকে কাহিনীত ক'তো মহাত্মা গান্ধীৰ এণ্ট্ৰি নাছিল। আজি যি চেপ্টাৰ আমি পঢ়িম, আজিৰ চেপ্টাৰত আমাৰ মহাত্মা গান্ধীৰ এণ্ট্ৰি হ'ব, দ্য গান্ধীয়ান এৰা। আজিৰ চেপ্টাৰটোত আমি যিখিনি বস্তু পঢ়িম সেইখন মহাত্মা গান্ধীৰ ওপৰত ৰচনাখন। কাৰোবাৰ ক'ৰবাত যদি গান্ধীৰ ওপৰত ৰচনা লিখিব লগা আছে, আজিৰ ক্লাছটো লিখি থৈ আহিলেই হ'ল, 10ৰ ভিতৰত 10 মাৰ্ক এটা লৈ আহিব পাৰিম। গতিকে আৰম্ভ কৰিছোঁ দ্য গান্ধীয়ান এৰা। মহাত্মা গান্ধীৰ জন্মৰ বিষয়ে আমি জানো, 2 অক্টোবৰ তাৰিখে 1869 চনত হৈছিল, পোৰবন্দৰত হৈছিল, গুজৰাটৰ। ঠিক আছে, মহাত্মা গান্ধীৰ জন্মদিনটো 2 অক্টোবৰটো ইণ্টাৰনেশ্যনেল নন ভাইলেন্স ডে হিচাপে, অহিংসা দিৱস হিচাপে পালন কৰা হয়। ইউনাইটেড নেশ্যনে এইটো ডেজিগনেট কৰিছে ইণ্টাৰনেশ্যনেল নন ভাইলেন্স ডে। মাকৰ নাম পুতলিবাই, পিতাকৰ নাম কৰমচাঁদ গান্ধী, এইবিলাক আমি সৰুতে পঢ়ি আহিছোঁ। ঠিক আছে, মহাত্মা গান্ধীৰ ল'ৰা কেইজনৰ নাম হৰিলাল, মানিলাল, ৰামদাস আৰু দেৱদাস, 4জন ল'ৰা আছিল। লৰ্ড হাৰ্ডিঞ্জে মহাত্মা গান্ধীক কেশৰ-ই-হিন্দ টাইটেলটো দিছিল, কাৰণ মহাত্মা গান্ধী আৰম্ভণিতে ইণ্ডিয়াত নাছিল, একদম সৰু কালতো আছিল। তাৰপিছত তেওঁ ওলাই যায় বাহিৰত, বিলাতলৈ যোৱা বুলি কয় নহয়, বেৰিষ্টাৰ পঢ়িবলৈ। পিছত গৈ চাউথ আফ্ৰিকাত যায়গৈ। সেই চাউথ আফ্ৰিকাত যেতিয়া আছিল, তাতেও মহাত্মা গান্ধী যিহেতু খুব এক্টিভ আছিল, ছ'চিয়েল ৰিফৰ্মাৰ আছিল, ছ'চিয়েলি এক্টিভ আছিল, তাতে তেওঁ কি কৰিছে, এম্বুলেন্স ৰান কৰাইছিল, এম্বুলেন্স ছাৰ্ভিচ আনিছিল। তো সেইকাৰণে লৰ্ড হাৰ্ডিঞ্জৰ নামটো আমি ক'ত পাইছোঁ, অলপ মনত পেলোৱাচোন। লৰ্ড হাৰ্ডিঞ্জ আমি এনিউলমেণ্ট অফ বেংগল পাইছিলোঁ আগৰ ক্লাছটোত। বেংগল পাৰ্টিশ্যন যেতিয়া নোহোৱা কৰিল, এনিউলমেণ্ট কৰা হ'ল, সেই সময়ত ভাইচৰয় কোন আছিল, লৰ্ড হাৰ্ডিঞ্জ 2 আছিল। আৰু তেওঁৰ সময়তে
কলকাতাৰ পৰা দিল্লীলৈকে আমাৰ ৰাজধানী শিফ্ট কৰা হৈছিল আৰু দিল্লী দৰবাৰ পাতা হৈছিল সেই সময়ত 1911 চনত কাৰণ সেই সময়ত ব্ৰিটিছৰ কিং জৰ্জ V ইণ্ডিয়ালৈকে আহিছিল সো লৰ্ড হাৰ্ডিঞ্জৰ নামটো আমি ইতিমধ্যে পাই আহিছো এই লৰ্ড হাৰ্ডিঞ্জে কেশৰ ই হিন্দ টাইটেলটো মহাত্মা গান্ধীক দিছিল কাৰণ তেওঁ সাউথ আফ্ৰিকাত এম্বুলেন্স চলাইছিল ঠিক আছে গান্ধীয়ে সাউথ আফ্ৰিকাত কি কৰিছিল 1894ত সাউথ আফ্ৰিকাত গান্ধীয়ে নাটাল নেশ্যনেল কংগ্ৰেছ তাতে এষ্টাব্লিছ কৰিছিল তাতে এইটো চলাইছিল ইণ্ডিয়ান অপিনিয়ন বুলি এখন জাৰ্নেল পাব্লিছ কৰিছিল 1903 চনত আৰু ফাইনেলি 1915 চনত এইটো প্ৰশ্ন আহে কেতিয়া মহাত্মা গান্ধী ভাৰতলৈ উভতি আহে সেয়া 1915 চনৰ 9 জানুৱাৰী তাৰিখে মহাত্মা গান্ধী ভাৰতলৈ উভতি আহে আৰু সেইকাৰণে এই 9 জানুৱাৰী তাৰিখটোক প্ৰবাসী ভাৰতীয় দিৱস হিচাপে ঘোষণা কৰা হয় বা ঘোষণা কৰা হৈছে বা পালন কৰা হয় আজিকালি গান্ধীজীৰ পলিটিকেল গুৰু কোন আছিল গোপাল কৃষ্ণ গোখলে was the political guru of Mahatma Gandhi. তেওঁৰ কিছুমান বুকস বা জাৰ্নেল যদি আমি আলোচনা কৰো হিন্দ স্বৰাজ নৱজীৱন এইবিলাক আছিল কিছু গুজৰাটী বুকস বা জাৰ্নেল আৰু ইয়ং ইণ্ডিয়া হৰিজন এইবিলাকো তেওঁ পাব্লিছ কৰিছিল ঠিক আছে তেওঁ এটা ভজন শুনিছিল কেতিয়াবা সুধিব পাৰে প্ৰশ্ন গান্ধীজীয়ে শুনা বা ভাল পোৱা ভজনটো কি আছিল বৈষ্ণু জান কে তেনু কাহিয়ে কোনে লিখিছিল এই ভজনটো নাৰসিং মেহতাই লিখিছিল মহাত্মা গান্ধীক তেওঁটো কৰমচাঁদ গান্ধীহে আছিল মহাত্মা টাইটেলটো কোনে দিলে ৰবীন্দ্ৰনাথ টেগৰে গান্ধীজীক মহাত্মা টাইটেলটো দিছিল আৰু গান্ধীজীয়ে টেগৰক গুৰুদেৱ টাইটেলটো দিছে আমি জানো ৰবীন্দ্ৰনাথ টেগৰক গুৰুদেৱ বুলি কোৱা হয় কোনে দিছে গুৰুদেৱ টাইটেলটো টেগৰক গান্ধীজীয়ে দিছে গান্ধীজীয়ে আহমেদাবাদত সবৰমতী আশ্ৰম এষ্টাব্লিছ কৰিছে আৰু অৱশেষত 1948 ভাৰত স্বাধীন হোৱাৰ কিছু মাহ পিছত 30 জানুৱাৰী তাৰিখে গান্ধীজী ডেথ ঢুকাই থাকে আৰু যেতিয়া তেওঁ ঢুকাই লাষ্ট যিটো শব্দ কৈছে লাষ্ট শব্দটো কি বুলি কৈছে হে ৰাম বুলি কৈছে কাৰণ আমি জানো নাথুৰাম গডছে তেওঁক কি কৰিছিল এছাচিনেট কৰিছিল হত্যা কৰিছিল তো এইখিনি থুলমূল আভাস আছিল এতিয়া আমি পঢ়িম যে ইণ্ডিয়াৰ ফ্ৰীডম ষ্ট্ৰাগলত গান্ধীজীৰ ৰোল কি 1915 চনত আহিল গান্ধীজী তেওঁ যেতিয়া সাউথ আফ্ৰিকাত আছে আমি এইটোও মনত ৰাখিব লাগিব তাতেও কিন্তু তেওঁ সত্যাগ্ৰহ অহিংস আন্দোলন হাংগাৰ ষ্ট্ৰাইক এইবোৰ তেওঁ সাউথ আফ্ৰিকাতো কৰিছিল সেইবোৰৰ এক্সপিৰিয়েঞ্চ তেওঁৰ অলৰেডি সাউথ আফ্ৰিকাত হৈ গৈছে আহিল ইণ্ডিয়াত অহাৰ পিছত কি হ'ল তেওঁ প্ৰথম যিটো আন্দোলনত ভাগ ললে বা প্ৰথম যিটো সত্যাগ্ৰহ কৰিলে সেইটো কেতিয়া আছিল ইট ৱাজ চম্পাৰণ সত্যাগ্ৰহ বিহাৰত সো কাহিনী এনেকুৱা কোন চনত সোধে যে চম্পাৰণ সত্যাগ্ৰহ কেতিয়া হৈছিল 1917 চনত হৈছিল মহাত্মা গান্ধীয়ে কলিকতাত এখন সভা এখনত ভাগ ল'ব যায় তাৰ পিছত মহাত্মা গান্ধীৰ বিষয়ে ইতিমধ্যে বহুতে জানা হৈ গ'ল বিহাৰৰ চম্পাৰণ গাঁওখনত চম্পাৰণ জিলাখনত সেই কি আছিল ইণ্ডিগো কাল্টিভেশ্যন হৈছিল নীল খেতি কৰিছিল আৰু সেই ইণ্ডিগো কাল্টিভেটৰসকলক নীল খেতি কৰা খেতিয়কসকলক ব্ৰিটিছে খুব শোষণ কৰিছিল তো তেওঁলোকৰ এগেইনষ্টে মাত মাতিবলৈ ৰাজকুমাৰ শুক্লা নামৰ মানুহ এজনে কলকাতালৈ গৈ গান্ধীক মাতি আনে যে আহক আপুনি আমাৰ চম্পাৰণৰ খেতিয়কসকলৰ দুৰৱস্থা চাই যাওক ঠিক আছে সো গান্ধীজীক ৰাজকুমাৰ শুক্লাই চম্পাৰণ সত্যাগ্ৰহৰ কাৰণে মাতি আনিছিল মাতি আনি কেনে দেখিলে যে সঁচাকে ব্ৰিটিছে শোষণ কৰি আছে আৰু তেওঁ ভাৰতত প্ৰথমটো সত্যাগ্ৰহ আৰম্ভ কৰিলে ইণ্ডিগো কাল্টিভেশ্যন সেই নীল খেতি কৰা খেতিয়কসকলৰ হৈ মাত মাতি ফেলে দ্যাট ৱাজ চম্পাৰণ সত্যাগ্ৰহ 1917 চনত মনত ৰাখিম সেইটো গান্ধীজীৰ প্ৰথমটো ইণ্ডিয়াত কিবা এটা আন্দোলন জাতীয় বস্তু কিবা এটা আছিল তাৰপিছত তেওঁ গ'ল আহমেদাবাদত মিল্ক ৱৰ্কাৰসকলৰ ষ্ট্ৰাইকত তেওঁ ভাগ ল'লে 1918 চনত কিবা এটা বোনাছ ৰিলেটেড ইছ্যু হ'ল মালিকসকলে সেই মিল্ক ৱৰ্কাৰসকলক শোষণ কৰি আছিল তাতে গৈও তেওঁ হাংগাৰ ষ্ট্ৰাইক আৰম্ভ কৰিলে ঠিক আছে প্ৰথমটো হাংগাৰ ষ্ট্ৰাইক কেতিয়া কৰিছিল 1918 চনৰ আহমেদাবাদ মিল্ক ৱৰ্কাৰ ষ্ট্ৰাইকৰ লগত খেৰা সত্যাগ্ৰহ গুজৰাটত কেতিয়া হয় এইটো সোধে আমাক 1918ত খেৰা সত্যাগ্ৰহ গুজৰাট সো খেৰাও এখন গুজৰাটত জিলা সেই জিলাৰ খেতিয়কসকলে যি সমস্যাৰ সন্মুখীন হৈছিল সেইবোৰৰ হৈ
গান্ধীজী মাত মাতিছিল তাত গৈ। দ্যাট ৱাজ খেৰা সত্যাগ্ৰহ 1918। চ' এতিয়ালৈকে আমি যিকেইটা পইণ্ট ডিছকাছ কৰিলো গোটেইকেইটা আছিল লোকেলাইজ আন্দোলন। ক'ৰবাত চম্পাৰণত গৈ পেলাই হৈছে, ক'ৰবাত আহমেদাবাদৰ মিল্ক ৱৰ্কাৰ্ছৰ মাজত হৈছে, ক'ৰবাত খেৰা এখন লোকেলাইজ ঠাইত হৈছে। দেশজুৰি কোনো আন্দোলন হোৱা নাই বা দেশজুৰি তেওঁ এতিয়ালৈকে মাত মাতা নাই। তাৰপিছত 1919 চনত ৰাওলাট এক্ট, ব্ৰিটিছে এখন এক্ট আনে যাৰ নাম ৰাওলাট এক্ট। চ' ৰাওলাট এক্টখন কেনেকুৱা আছিল? ব্ৰিটিছে যি মৰ্জি তাকে কৰিব, সেই ধৰণৰ আছিল ৰাওলাট এক্টখন। যাকে পায় দুখত বিনা দুখত উঠাই আনিব পাৰে, উঠাই আনি তাৰ এগেইনষ্টে তাক কোৰ্টত, আজিকালি পুলিচে যদি মানুহ এটা উঠাই আনে মানুহজনক আকৌ লৈ পেলাই কোৰ্টত নিব লাগিব। পুলিচ জবাবদেহি আজিকালি যে কিয় উঠাল কি। ৰাওলাট এক্টখন এনেকুৱা আছিল যে কাকো জবাব দিব নালাগে, পুলিচে যি টি উৎপাত কৰিব পাৰে। ন' ৱকিল ন' এপিল, আমি এপিলো কৰিব নোৱাৰো যে আমাক এৰি দিয়ক বা কি দিয়ক, যাক মৰ্জি তাক উঠাব। ফাণ্ডামেণ্টেল ৰাইটছ পঢ়োতে আমি এটা ৰাইট পাইছো হেবেছ কৰ্পাছ। তাৰ মানে কি? পুলিচে আমাক উঠাই লৈ গ'লে যাতে আমাক মাৰপিট কৰিব নোৱাৰে থানাত লৈ, সেইকাৰণে এটা হেবেছ কৰ্পাছ ৰাইট এটা আছে, আমাৰ অধিকাৰ এটা আছে। কাৰণ কোৰ্টত গৈ পেলাই আমাক সুশৰীৰে দেখুৱাব লাগিব, প্ৰেজেণ্ট কৰিব লাগিব যে মানুহজন ঠিকমতে আছে, আমি উঠাইছো যদিও তেওঁৰ ওপৰত অত্যাচাৰ কৰা নাই। ৰাওলাট এক্টখনে কি কৰিছিল? এই হেবেছ কৰ্পাছ ৰাইটটো ছাছপেণ্ড কৰি দিছিল, যাকে তাকে উঠাই লৈ গৈ পিটিব পাৰে। ঠিক আছে। চ' এই ৰাওলাট এক্টৰ এগেইনষ্টে গোটেই দেশজুৰি ক্ষোভৰ সৃষ্টি হৈছিল আৰু গান্ধীজী প্ৰথমবাৰৰ কাৰণে গোটেই দেশজুৰি মাত মতা যিটো প্ৰথম ঘটনা আছিল সেইটো আছিল ৰাওলাট এক্টৰ এগেইনষ্টে 1919 চনত। সোধে ৰাওলাট এক্ট কেতিয়া আহিছিল? 1919ত। চ' ৰাওলাট সত্যাগ্ৰহ আৰম্ভ হ'ল আৰু গান্ধীজীৰ এইটো ফাৰ্ষ্ট কাণ্ট্ৰি চাইড এজিটেশ্যন, গোটেই দেশ ইনভলভ কৰি গোটেই দেশজুৰি এটা আন্দোলন বা দেশজুৰি মাত মতাৰ প্ৰথম যিটো ষ্টেপ আছিল দেট ৱাজ এগেইনষ্ট ৰাওলাট এক্ট। এই ৰাওলাট এক্ট প্ৰটেষ্ট কৰাৰ হৈ দুজন মানুহ ডক্টৰ সত্যপাল আৰু ডক্টৰ কিচলু, এই দুজনক ব্ৰিটিছে এৰেষ্ট কৰিছিল। তাৰপিছত কি হ'ল? জালিৱানৱালাবাগ মেছাকাৰ। চ' পাঞ্জাৱৰ জালিৱানৱালাবাগত মানুহে একগোট হ'ল। যেনেকে কা আন্দোলনৰ সময়ত কৈছিলো লতাশিলত আহিবি, আমি চবে লতাশিলত একগোট হ'ম, ঠিক সেইধৰণে ৰাওলাট এক্টৰ এগেইনষ্টে প্ৰতিবাদ কৰিবলৈ মানুহে পাঞ্জাৱৰ জালিৱানৱালাবাগত গৈ পেলাই একগোট হ'ল। কোনটো দিন আছিল? সেয়া আছিল পহিলা বৈশাখ বুলি যে কয়, প্ৰথম যিটো বহাগৰ দিন, 13 এপ্ৰিল 1919, বিহুৰ দিনা মানুহ একগোট হ'ল। তাতে জেনেৰেল ডায়াৰ বুলি এজন অফিচাৰ আছিল, তেওঁ অৰ্ডাৰ দিলে যে এই মানুহখিনিৰ ওপৰত গুলিয়াব লাগে আৰু পুলিচে এই মানুহখিনিৰ ওপৰত গুলিয়ালে। একচুৱেল ফিগাৰটো মই পাহৰিলো কিমান মানুহ মৰিছিল, কিন্তু জালিৱানৱালাবাগ মেছাকাৰত এই হত্যাকাণ্ডত বহুত মানুহ মৰিছিল। তাৰপিছত এনকুৱাৰী কৰিবলৈ যিখন কমিশ্যন বহালে, সেই কমিশ্যনখনৰ নাম হৈছে হাণ্টাৰ কমিশ্যন। হাণ্টাৰ কমিশ্যন, জালিৱানৱালাবাগৰ এনকুৱাৰীৰ কাৰণে কোনটো কমিশ্যন আহিছিল? হাণ্টাৰ কমিশ্যন আহিছিল। পিছত কি হ'ল? এই জেনেৰেল ডায়াৰে অৰ্ডাৰ দিছিল নহয় যে এই মানুহখিনিৰ ওপৰত গুলিয়াব লাগে, যিখিনি মানুহে ৰাওলাট এক্টৰ এগেইনষ্টত প্ৰটেষ্ট কৰি আছিল জালিৱানৱালাবাগত। যিহেতু বহুত মানুহ ঢুকাইছিল, পিছত চৰ্দাৰ উদ্ধম সিং এজন ব্যক্তিয়ে এই জেনেৰেল ডায়াৰক বহু বছৰ পিছত লণ্ডনত হত্যা কৰে, ৰিভেঞ্জ লয়। তেওঁৰ ওপৰত মুভি এখনো আহিছে নহয়, উদ্ধম সিং। বুজি পাইছো আমি। এই যিটো জালিৱানৱালাবাগ মেছাকাৰ হৈছিল, এই ঘটনাটোৰ এগেইনষ্টে প্ৰতিবাদ কৰিবলৈ ৰবীন্দ্ৰনাথ টেগৰে নাইটহুড টাইটেলটো ব্ৰিটিছক উভতাই দিয়ে। ব্ৰিটিছে বিভিন্ন ডাঙৰ ডাঙৰ মানুহখিনিক, ইণ্ডিয়ান মানুহখিনিক কিছু টাইটেল দি ৰাখিছিল। ঠিক সেইধৰণে ৰবীন্দ্ৰনাথ টেগৰক নাইটহুড টাইটেলটো দিছিল আৰু কৈছিল যে মোক নাইটহুড টাইটেল নালাগে, মই এইটো ঘূৰাই দিলো তহঁতক। চব বুজি পাইছো এইখিনিলৈকে আমি। ইমান ডাঙৰ ঘটনা এটা হৈ যোৱাৰ পিছত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, গান্ধীজী সকলোৱে ভাবি আছিল যে এতিয়া আমি ব্ৰিটিছৰ এগেইনষ্টে দেশজুৰি ডাঙৰ কিবা এটা আন্দোলন একগোট হৈ, আমি সকলোৱে একগোট হৈ ডাঙৰ কিবা এটা আন্দোলন এতিয়া আমি লঞ্চ কৰিব লাগে, ঘোষণা কৰিব লাগে, আৰম্ভ কৰিব লাগে। ব্ৰিটিছক আৰু সহ্য আমি নকৰো, আমি ব্ৰিটিছক এইবাৰ ফাইনেল খেদি পঠিয়াম। যিহেতু এই সময়ত গান্ধীজী আছিল, আন্দোলনবোৰ কেনেকুৱা হ'ব? অহিংস আন্দোলন হ'ব, কোনো মাৰপিট নহয়, নিজে অনশন কৰি বহি থাকিব, সত্যাগ্ৰহ কৰিব, সেই ধৰণৰ আন্দোলন হ'ব।
কাহিনীত কৰবাত কিন্তু হিন্দু মুছলিম ডিভিজনটো এতিয়াও আছিল। যদিও আমি অলপ আগত কৈছো যে লক্ষ্ণৌ পেক্ট 1916 চনত কংগ্ৰেছ আৰু মুছলিম লীগ একগোট হৈছে বুলি, তথাপিও অলপ কিন্তু হিন্দু মুছলিম ডিভিজন এটা অলৰেডি আছিল। কাৰণ ব্ৰিটিছে কি কৰে, মুছলিমখিনিক অলপ সেই সময়ত বেছিকে ফেভাৰ কৰি দিয়ে, তাহাঁতক প্ৰলোভন দিয়ে যে তহঁতক আমি শাসনভাৰ চম্ভালিব দিম, তহঁতৰ কাৰণে আমি ছেপাৰেট ষ্টেট উলিয়াই দিম। সেই ধৰণে তাহাঁতক হিন্দুৰ পৰা আঁতৰাই ৰাখে। এই সময়খিনিতে এটা ঘটনা ঘটিল, ডেট ইজ খিলাফত মুভমেণ্ট, খিলাফত আন্দোলন। নাও হোৱাট ইজ খিলাফত মুভমেণ্ট বা খিলাফত আন্দোলন? অটোমান এম্পায়াৰ বুলি এখন সাম্ৰাজ্য এখন আছিল। অটোমান এম্পায়াৰৰ যিখন সাম্ৰাজ্যৰ মুৰব্বীজন আছিল, ৰজাজন আছিল, তেওঁক বিশ্বৰ সকলো মুছলিমে ৰিলিজিয়াছ হেড, ধৰ্মীয় প্ৰমুখ বুলি মানি চলিছিল। ঠিক আছে, চ' এই অটোমান এম্পায়াৰখনৰ, এইখন অটোমান এম্পায়াৰ, ইয়াৰে যিজন কিং, সেই অটোমান এম্পায়াৰখন এখন মুছলিম প্ৰভিন্স এখন আছিল, মানে যেনেকে হিন্দু ৰাষ্ট্ৰ, মুছলিম ৰাষ্ট্ৰ, এখন মুছলিম ৰাষ্ট্ৰ আছিল। আৰু তাৰে ৰজাজনক ধৰ্মীয় প্ৰমুখ বুলি সকলোৱে মানিছিল, মানে মুছলিম ধৰ্মৰ প্ৰমুখ, হেড আৰু সি মুছলিম ধৰ্মৰ, সকলো মুছলিমে তেওঁক সেইটো বুলি মানিছিল। প্ৰথম বিশ্বযুদ্ধৰ সময় এইখিনি 1920 চন বা তাৰ আগৰ সময়খিনি 1919 চন। তো এই প্ৰথম বিশ্বযুদ্ধত ব্ৰিটিছে আৰু বেলেগ মিত্ৰজোঁটে মিলি কেনে অটোমান এম্পায়াৰক কি কৰিলে, হৰুৱালে। অটোমান এম্পায়াৰ দুৰ্বল হৈ আহিল। তো অটোমান এম্পায়াৰৰ যিজন ৰজা আছিল খিলাফত, সেই ৰজাজনক কি বুলি কৈছিল, খিলাফত বুলি কৈছিল, খিলাফত। আৰু এই খিলাফতজনে সেই মুছলিমৰ হেড আছিল। ঠিক আছে, এই খিলাফত। চ' খিলাফতৰ পজিশ্যনটো এতিয়া উইক হৈ গ'ল, দুৰ্বল হৈ গ'ল। আৰু সময় এনেকুৱা আহি পৰিল যে সেই অটোমান এম্পায়াৰৰ ৰজাৰ পৰা তেওঁক বৰখাস্ত কৰা হ'ব এতিয়া। তো বিশ্বৰ এণ্টায়াৰ মুছলিম সমাজে কি হৈ গ'ল, ব্ৰিটিছৰ এগেইনষ্টে থিয় হ'ল। কিহৰ কাৰণে? কাৰণ তেওঁলোকৰ যিজন মেইন, মুছলিমৰ যিজন মেইন খিলাফতক এতিয়া আঁতৰাব। তো গোটেই মুছলিম সমাজে ব্ৰিটিছৰ এগেইনষ্টত আহি গ'ল। গান্ধীজী আৰু কংগ্ৰেছে ভাবিলে যে মুছলিম আৰু হিন্দুৰ মাজতো ডিভিজন এটা আছিল, আমি একগোট হৈ ব্ৰিটিছৰ লগত ফাইট কৰাৰ কাৰণে এইটো এটা পাৰফেক্ট সময়। ইণ্ডিয়াতো খিলাফত মুভমেণ্ট আৰম্ভ হৈ গ'ল ব্ৰিটিছৰ এগেইনষ্টে। কাৰণ ইণ্ডিয়াৰ মুছলিমখিনিও এৱেৰ হৈ গ'ল যে আমাৰ হেডজনক আঁতৰাব আহিছে, আমাৰ হেডজনক তেওঁৰ এগেইনষ্টে কিবা কিবি কৰি আছে। তো दुश्मन का दुश्मन ऐसा किबा ना दोस्त होता है, मेरा भी वो दुश्मन तुम्हारा भी वो दुश्मन, तो हम दोनों दोस्त। তো অলৰেডি কংগ্ৰেছ আৰু গান্ধীজীৰ দুশ্মন ব্ৰিটিছ আছিল। মুছলিমেও এতিয়া খিলাফত মুভমেণ্টৰ কাৰণে ব্ৰিটিছৰ এগেইনষ্টে হৈ গ'ল। চ' গান্ধীজী আৰু কংগ্ৰেছে এই অপৰচুনিটিটো বিচাৰি মুছলিমৰ লগত ইউনাইটেড হৈ গ'ল। ঠিক আছে, গান্ধীজী এণ্ড ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ shows an opportunity for Hindu Muslim unity. Both met at Nagpur. সকলোৱে নাগপুৰত লগ হৈ ডিছকাছ কৰিলে যে আমি এতিয়া ব্ৰিটিছৰ এগেইনষ্টে জোৰদাৰ আন্দোলন ঘোষণা কৰিম। তাৰপিছত কি হ'ল, কংগ্ৰেছ পাছ ৰেজলিউশ্যন ইন কলকাতা সেশ্যন 1920 for non-cooperation by boycott, surrender of titles and refusal of British jobs. Then কলকাতা সেশ্যন 1920 non-cooperation movement লঞ্চ কৰা হ'ল। অসহযোগ আন্দোলন, ব্ৰিটিছক আৰু আমি কোনো কাৰণতে সহযোগ নকৰোঁ। তাহাঁতে প্ৰশাসন চলাই আছে, এডমিনিষ্ট্ৰেশ্যন চলাই আছে, তাহাঁতক যদি আমি সহযোগে নকৰোঁ কেনেকে চলাব? ব্ৰিটিছৰ সামগ্ৰী বয়কট কৰা হ'ল। অহিংস আন্দোলন, কোনো মাৰপিট নহয়, অহিংস। টাইটেলছবোৰ যে ব্ৰিটিছে দিছিল চবকে, যেনেকে টেগৰে নাইটহুড টাইটেল উভতাই দিছিল জালিয়ানৱালাবাগ মাছেকাৰৰ পিছত, বাকী মানুহ আৰু বহুত মানুহক কিছুমান টাইটেল দিছিল, চবেই টাইটেলবিলাক উভতাই দিলে। ব্ৰিটিছে দিয়া জব নকৰোঁ বুলি ক'লে, ৰিফিউজ কৰিলে, নালাগে আমাক তহঁতৰ চাকৰি, আমি যেনেকে আছো সেনেকেই থাক। ব্ৰিটিছৰ আণ্ডাৰত যদি ইণ্ডিয়ানছ মানুহখিনি গৈ জব নকৰেই, কেনেকে চলাব তাহাঁতে প্ৰশাসন? তো এই ধৰণে নন কপাৰেশ্যন মুভমেণ্টৰ প্লেনিং হ'ল। তাৰপিছত কি হ'ল, কংগ্ৰেছ সেশ্যন এট এলাহাবাদত 1921ত ডিচাইডেড টু লঞ্চ চিভিল ডিজঅবেডিয়েন্স মুভমেণ্ট। চ' ইয়াত এটা টাইপিং মিষ্টেক হৈ আছে, চিভিল ডিজঅবেডিয়েন্সটো নহয়, নন কোঅপাৰেশ্যনহে আমি পঢ়ি আছো। ঠিক আছে,
নন কোঅপাৰেশন ওকে অসহযোগ আন্দোলন সিভিল ডিসঅবিডিয়েন্স আমাৰ 1930 আহিব তো কলকাতা সেশন 1920 পৰা নন কোঅপাৰেশন মুভমেন্ট আৰম্ভ হৈ গল কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে বুলি ক'লে আমি 1920 বুলিয়ে কম পিছত 1921 ত সেই মুভমেন্টক আৰু বেছি শক্তি প্ৰদান কৰা হ'ল এলাহাবাদ সেশনৰ জৰিয়তে তাৰ পিছত মুভমেন্ট চলি আছিল খুব ভালকে চলি আছিল অহিংসভাৱে চলি আছিল যদিও ব্ৰিটিছে খুব প্ৰেছাৰ পাই আছিল কিন্তু এটা ঘটনা ঘটিল 1922 চনত চৌৰি চৌৰা ইনসিডেন্ট ভেৰি ইম্পৰ্টেন্ট আৰু লগত চনবোৰো ইম্পৰ্টেন্ট এটা মব এটাই সেই আন্দোলন কৰি থকা মানুহ কিছুমানে কি কৰিলে এখন পুলিচ থানা চৌৰি চৌৰা এখন পুলিচ থানা জ্বলাই দিলে আৰু তাতে 22 জন পুলিচ কি হল নিহত হল জ্বলি দিলে থানাখন জ্বলাই দিলে বাহিৰৰ পৰা ভিতৰত পুলিচ আছিল 22 জন পুলিচ ঢুকাই থাকিল সো গান্ধীজীয়ে দেখিলে যে এইটোতো অহিংস আন্দোলনটো এতিয়া হিংসাত্মক হৈ গৈ আছে লগে লগে গান্ধীজীয়ে কি কৰিলে খুব ভালকে চলি থকা এই অসহযোগ আন্দোলন নন কোঅপাৰেশন মুভমেন্ট তাতে বন্ধ কৰিলে দিস কম্পেলড এই যিটো হিংসাত্মক ঘটনা ঘটিল চৌৰি চৌৰা ইনসিডেন্ট সেইটোৱে কি কৰিলে কম্পেল গান্ধীজী টু উইথড্ৰ দ্য নন কোঅপাৰেশন মুভমেন্ট তাতে নন কোঅপাৰেশন মুভমেন্ট শেষ কৰিলে গান্ধীজীয়ে 1922 চনত চৌৰি চৌৰা ইনসিডেন্টৰ পিছত নন কোঅপাৰেশন মুভমেন্ট শেষ হ'ল মাজত সৰু সুৰাকে আৰু কিবা কিবি চলি থাকিল তাৰ পিছত ব্ৰিটিছে দেখিলে যে ইণ্ডিয়ান মানুহখিনিৰ মানে প্ৰব্লেম শেষেই নহয় এটাৰ পিছত এটাকে আমাক সিহঁতে প্ৰেছাৰ দিয়ে আছে সৰু সুৰা আন্দোলন কৰি আছে আমাক উস্তাই আছে 1927 চনত ডিসাইড কৰিলে যে আমি এখন কমিটি এখন পঠাই দিম ইণ্ডিয়ান মানুহৰ কি প্ৰব্লেম হৈছে ইণ্ডিয়াত কি প্ৰব্লেম হৈছে তাহাতে চাওক তাহাতে ৰেকমেন্ডেশন দিয়ক কি কৰিলে এইবোৰ ঠিক হ'ব সাইমন কমিশন এখন পঠালে ঠিক আছে সাইমন নামৰ এজন ব্যক্তি আছিল তেখেতক হেড বনাই কেনে কমিটি এখন ইণ্ডিয়াত পঠাই দিলে যে তহঁতে যা ইণ্ডিয়াৰ সিচুৱেশনটো ৰিভিউ কৰ কি প্ৰব্লেম আছে আহি কবি ৰেকমেন্ডেশন দিবি Simon Commission was constituted to review the political situation in India and to recommend reforms. That problem আছিল কি ইণ্ডিয়াৰ প্ৰব্লেমবোৰ ষ্টাডি কৰিবলৈ কমিটিখন গঠন হৈছে কিন্তু কমিটিখনত এজনো ইণ্ডিয়ান নাই কেনেকৈ বুজি পাব ইণ্ডিয়াৰ প্ৰব্লেম কি হৈছে কমিটিখন গোটেইখিনি ব্ৰিটিছ মানুহ সো ইণ্ডিয়াত সেই কমিটিখনৰ এগেইনষ্টেও প্ৰতিবাদ আৰম্ভ হ'ল সবে সাইমন গো বেক বুলি ধ্বনি দি ফালে প্ৰতিবাদ কৰিলে সাইমন কমিশন কেতিয়া আহিছিল 1927 but there were no Indians in the Simon Commission thus faced Simon go back slogan সবে সাইমন গো বেক স্লোগান দি প্ৰতিবাদ কৰিলে তো এই প্ৰতিবাদতে লালা লাজপত ৰায় তেখেতক কি কৰা হ'ল লাহোৰত লাঠি চাৰ্জ কৰা হ'ল খুব পিটি কেনে তাতে তেখেতৰ মৃত্যু হ'ল এই লালা লাজপত ৰায়ক যিজন অফিচাৰৰ অৰ্ডাৰত পিটা হৈছিল পিছত ভগত সিং আৰু দুজন আছিল নহয় ৰাজগুৰু সুখদেৱ তেওঁলোকে ভাবিলে যে এই অফিচাৰজনক আমি কি কৰিম ৰিভেঞ্জ ল'ম যেনেকৈ উদ্ধম সিঙে জেনেৰেল ডায়াৰৰ ৰিভেঞ্জ লৈছিল তো ৰিভেঞ্জ ল'ব যাওঁতে এজনক মাৰিব যাওঁতে বেলেগ এজনক মাৰিলে এনেকুৱা কিবা কিবি ঘটনা হ'ল সো ভগত সিঙেও কি কৰিলে ৰিভেঞ্জ ল'বলৈ white police officer Saunders Bhagat Singh killed a white police officer Saunders নামৰ পুলিচ অফিচাৰজনক মাৰিলে হত্যা কৰিলে as a revenge of death of Lala Lajpat Rai পিছত সেইকাৰণে ভগত সিঙক কি কৰা হৈছিল ফাঁসি দিয়া হৈছিল বুজি পাইছো এইখিনি তো সাইমন কমিশনৰ কাহিনী ইয়াতে শেষ হ'ল সাইমন কমিশনৰ কোনো কামত নাহিল তাৰ পিছত 1929 চনত লাহোৰত আকৌ কংগ্ৰেছৰ সেশন আৰম্ভ হ'ল দিস সেশন ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট মই আগৰ ক্লাছতো এইটো কথা ডিসকাস কৰিছিলো কংগ্ৰেছ সেশনবোৰ সাধাৰণতে ডিসেম্বৰ মাহমানত হয় সো ডিসেম্বৰ মাহত তেওঁলোকে ৰিজলিউশন ললে যে নেক্সট এক মাহৰ ভিতৰত মানে 29 ডিসেম্বৰত মানে 1929 চনৰ ডিসেম্বৰত যদি লাহোৰ সেশনটো চলি আছে এক মাহ যদি আমি সময় দিব লাগে জানুৱাৰী 1930 চন ঠিক আছে সাপোজ ধৰি ললো যে 25 ডিসেম্বৰত এটো চলি আছে এক মাহ পিছত মানে 26 জানুৱাৰী 1930 চনত ৰিজলিউশন লোৱা হ'ল যে আমাক এক মাহৰ ভিতৰত পূৰ্ণ স্বৰাজ দিব লাগিব সম্পূৰ্ণ স্বৰাজ দিব লাগিব আমাক
সম্পূৰ্ণ স্বাধীনভাৱে নিজৰ দেশখন নিজে শাসন কৰিব দিব লাগিব সো এই লাহোৰ সেশনৰ প্ৰেসিডেন্ট কোন আছিল জৱাহৰলাল নেহৰু আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ৰিজলিউচন এখন পাছ কৰিলে পূৰ্ণ স্বৰাজ ৰিজলিউচন ফিক্সড কৰি দিলে যে 26 January 1930 was fixed as Independence Day হেদিনাৰ পৰা আমি যে 25 তাৰিখৰ ভিতৰত তহতে আমাক দিবই লাগিব নিদিলে আমি নিজে মানি লম 26 জানুৱাৰীৰ পৰা আমি এখন স্বাধীন দেশ এই সেশনতে ট্রাই কালার ফ্ল্যাগ যিখন ভাৰতীয় ফ্ল্যাগ সেইখন প্ৰথমবাৰৰ কাৰণে কি কৰা হৈছে আনফ্লাৰ কৰা হৈছিল বলি কৰা হৈছিল লাহোৰ সেশন বুজি পালো ইম্পৰ্টেন্স বুজি পালো তাৰ পিছত আৰম্ভ হয় আমাৰ সিভিল ডিসঅবেডিয়েন্স মুভমেন্ট আইন অমান্য আন্দোলন এই আইন অমান্য আন্দোলন সিভিল ডিসঅবেডিয়েন্স মুভমেন্টৰ আন্ডাৰতে ডান্ডি মাৰ্চ বা সল্ট সত্যাগ্ৰহ হৈছিল ডান্ডি মাৰ্চৰ কথা আমি শুনো কেতিয়া আৰম্ভ হৈছিল 1930 আৰম্ভ হৈছিল সিভিল ডিসঅবেডিয়েন্স মুভমেন্ট আইন অমান্য আন্দোলন ব্ৰিটিছে যোনবোৰ আইন বনাই থৈছে তে ভাৰতীয় মানুহ হিচাপে আমি সেই আইনবোৰ মানি নচলো দিস ওয়াজ সিভিল ডিসঅবেডিয়েন্স মুভমেন্ট সিম্বলিক্যালি ব্ৰিটিছে এখন লোন আইন আনিছিল যে লোন নিমখ কেৱল মাত্ৰ ব্ৰিটিছেহে প্ৰডিউস কৰিব পাৰিব ভাৰতীয় মানুহে গৈ ফেলে নিমখ বনাব নোৱাৰিব মহাত্মা গান্ধীয়ে কলে হ'ব নেকি তই সব মানুহ একগোট হৈ কিনে শোভাযাত্ৰা কৰি ফেলে শোভাযাত্ৰা আৰম্ভ কৰিলে সাগৰৰ পাৰত গৈ কিনে নিমখ বনাব এই ধৰণে প্ৰথম যেটো ব্ৰিটিছ আইন অমান্য কৰিলে হেতু সল্ট সত্যাগ্ৰহ বুলি কোৱা হৈছে বা ডান্ডি মাৰ্চ বুলি কোৱা হৈছে ঠিক আছে So Gandhi started his march from Sabarmati Ashram on 12 March 1930 for the small village called Dandi. Sabarmati Ashramৰ পৰা যাত্ৰা আৰম্ভ কৰিলে যে ডান্ডি লৈকে আমি যাম ডান্ডিত গৈ ফেলে নিমখ উৎপাদন আমি নিজে কৰিম তাৰ পিছত এপ্ৰিল 6 তাৰিখে গৈ কিনে ডান্ডি পালে he break the salt law and inaugurated civil disobedience movement salt law যেটো আছিল যে ব্ৰিটিছেহে কেৱল নিমখ বনাব পাৰে হেতু ভংগ কৰিলে অমান্য কৰিলে হেতু আৰু নিজে নিমখ বনালে তো এই ডান্ডি মাৰ্চত অসমৰো এজন ব্যক্তিয়ে ভাগ লৈছিল তেওঁৰ নাম আছিল লীলাধৰ বৰুৱা এটো প্ৰশ্ন অসমৰ পৰীক্ষাসমূহত আহে যে ডান্ডি মাৰ্চত গান্ধীজীৰ লগত ভাগ লোৱা অসমীয়াজন কোন আছিল তেওঁ আছিল লীলাধৰ বৰুৱা কান্ট্ৰিসাইড মাছ পাৰ্টিসিপেশন along with women was seen so এই আন্দোলনটো খুব সফল আছিল কাৰণ ইয়াত গোটেই ভাৰতৰ মানুহে মহিলা ইনক্লুডিং মহিলা এই আন্দোলনত ভাগ লৈছিল তাৰ পিছত ব্ৰিটিছে দেখিলে এনেকে আন্দোলন চলি থাকিলে তো আমি নহব আমি কিবা এটা কৰিব লাগে ব্ৰিটিছে কলে সবে আমি এখন ৰাউন্ড টেবল কনফাৰেন্স এখন পাতো পুৰণিয়া মেজমেন্ট সবে একেলগে বহিম বঢ়িয়াকে আলোচনা কৰিম ডিসকাস কৰিম সো 1930 চনত সকলোৱে ব্ৰিটিছে কি কৰিলে ডাঙৰ ডাঙৰ লিডাৰ্স খিনিক পাৰ্টি অৰ্গানাইজেচনৰ হেড খিনিক লণ্ডনলৈ মাতি পঠিয়ালে ঠিক আছে লণ্ডনলৈ মাতিলে যে ফাৰ্স্ট ৰাউন্ড টেবল কনফাৰেন্স হ'ব 1930 চনত কেতিয়া হৈছিল ফাৰ্স্ট ৰাউন্ড টেবল কনফাৰেন্স 1930 চনত সবকে মাতিলে সবে লণ্ডনত কিন্তু কংগ্ৰেছ মুসলিম লীগ কংগ্ৰেছে মুসলিম লীগে নহয় কংগ্ৰেছে কলে ঘেন্টা নাযাও আমি তহতে তাতে আমাক একো ডিসকাস কৰিব নালাগে আমাক চিধা আমাৰ দেশ আমাক স্বাধীনতা দি দে তহতে আমাৰ পৰা ইয়াৰ পৰা গুছি যা আমিনো তাত গৈ কি ডিসকাস কৰিম সো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে কি কৰিলে এই ৰাউন্ড টেবল কনফাৰেন্সটো বয়কট কৰিলে কিন্তু মুসলিম লীগে আকৌ এই ৰাউন্ড টেবল কনফাৰেন্সত পাৰ্টিসিপেট কৰিব গল কাৰণ মুসলিম লীগৰ ধান্দা কি আমি অলপমান সিটস নিজৰ কাৰণে ৰিজাৰ্ভ কৰি কিনে উলিয়াই লওঁ দুখনমান ষ্টেট নিজৰ কাৰণে উলিয়াই লওঁ যত আমি আৰামছে বহি কিনে শাসন কৰি থাকিব পাৰিম মুসলিম লীগে পাৰ্টিসিপেট কৰিলে কিন্তু কংগ্ৰেছে নকৰিলে আৰু কংগ্ৰেছ যেহেতু আটাইতকৈ ডাঙৰ অৰ্গানাইজেচনটো কংগ্ৰেছে আছিল গতিকে কংগ্ৰেছে বয়কট কৰাৰ লগে লগে ৰাউন্ড টেবল কনফাৰেন্সটো ফ্ৰুটফুল নহল তাৰ কোনো কামত নাহিল ডিসকাস নহল কংগ্ৰেছে মানি ললেহে কামত আহিব সো ফাৰ্স্ট ৰাউন্ড টেবল কনফাৰেন্স 1930 এনেই গল বৰবাদ গল তাৰ পিছত আহিল গান্ধী ইৰউইন পেক্ট ইৰউইন সেই সময়ত আছিল ভাৰত ভাইসৰয় অফ ইণ্ডিয়া সো এই ইৰউইনৰ লগত গান্ধীজীয়ে ডিসকাস কৰিলে নেগোশিয়েট কৰি ফেলে কি উলিয়ালে যে
সেই সময়ত ব্ৰিটিছে বহুত মানুহক জেলত ভৰাই থৈছিল তো ডিসকাস কৰি এইটো উলিয়ালে যে যিমানবোৰ মানুহক জেলত ভৰাইছ আৰু এটলিষ্ট যিখিনি অহিংস আন্দোলন কৰাৰ কাৰণে তহঁতে জেলত ভৰাই থৈছ সব মানুহকে বিনা চৰ্তে জেলৰ পৰা মুকলি কৰি দিব লাগিব তো গান্ধীজীয়ে এইটো প্ৰস্তাৱ দিলে ব্ৰিটিছেও ক'লে ঠিক আছে আমি তহঁতৰ প্ৰস্তাৱটো মানিম কিন্তু আমাক কথা দিব লাগিব যে আমি সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্স যিখন পাতিম তাতে কিন্তু কংগ্ৰেছ যাব লাগিব আগৰখনতো কংগ্ৰেছ নগৈছিল ঘেন্টা বুলি কৈ দিছে ব্ৰিটিছে ক'লে ঠিক আছে আমি জেলৰ পৰা মানুহখিনি মুকলি কৰি দিম সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্সত কংগ্ৰেছ কিন্তু যাব লাগিব so this was Gandhi Irwin pact গান্ধী আৰু ইৰউইনৰ মাজত হোৱা বুজাবুজি under this pact the government agreed to release all the political prisoners who had remained non-violent ঠিক আছে লগতে the right to make salt for consumption was agreed to আগত যেটো নিয়ম আছিল যে ব্ৰিটিছেহে কেৱল সল্ট বা নিমখ প্ৰস্তুত কৰিব এতিয়া কমন মানুহেও কনজাম্পশনৰ কাৰণে নিজে খাবলৈ নিমখ প্ৰস্তুত কৰি ল'ব পাৰিব এইখিনি মানি লৈছিল ব্ৰিটিছে অন দা কন্ট্ৰী ব্ৰিটিছেওতো দিব নহয় চৰ্ট ব্ৰিটিছে ক'লে যে কংগ্ৰেছ was to suspend civil disobedience movement and take part in second round table conference কংগ্ৰেছে civil disobedience movement যেটো আৰম্ভ কৰিছে তাক সাসপেন্ড কৰিব লাগিব তাক ইয়াতে হেক কৰিব লাগিব আৰু আমাৰ লগত ৰাউন্ড টেবল কনফাৰেন্স সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্সত ভাগ ল'ব যাব লাগিব তো প্ৰথম আমি নন কোঅপাৰেশন মুভমেন্ট দেখিলো কেনেকে এন্ড হৈছিল চৌৰি চৌৰা ইনসিডেন্টৰ পিছত আৰু এতিয়া দেখিলো সিভিল ডিসঅবেডিয়েন্স মুভমেন্ট কেনেকে এন্ড হল গান্ধী ইৰউইন পেক্টৰ পিছত বুজি পাইছো ঠিক আছে নেক্সট কৰাচি সেশন হল 1931ত কৰাচি সেশনৰ ইম্পৰ্টেন্স বেলেগ একো নাই ফান্ডামেন্টাল ৰাইট ৰিজলিউশন লোৱা হৈছিল যে আমি আমাৰ যদি দেশখন হয় তাত আমি এইখিনি আমাৰ মৌলিক অধিকাৰ থাকিব ফান্ডামেন্টাল ৰাইট ৰিজলিউশন লোৱা হৈছিল সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্স এবাৰ আৰম্ভ হল 1931 চনত ৰাউন্ড টেবল কনফাৰেন্সবোৰ লণ্ডনত হয় গান্ধীজি গ'ল লগত সৰোজিনী নাইডু গ'ল কংগ্ৰেছক ৰিপ্ৰেজেন্ট কৰি ফেলে সকলো লণ্ডনত গ'ল লণ্ডনত ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ ৰামছে মেকডনাল্ডক লগ কৰিলে তাত ৰাউন্ড টেবল কনফাৰেন্স হল কিন্তু সেইখনো ফেইল হৈ থাকিল কাৰণ ব্ৰিটিছে যোনবোৰ দিব খুজিছে আমাৰ ইণ্ডিয়ানখিনিয়ে সেইবোৰ ল'ব খোজা নাই ইণ্ডিয়ানৰ চিধা কথা আমাক স্বাধীনতা লাগিব এইবোৰ ফাংফুং কেনে কিবা কিবি আমাক দিবি সেইবোৰ আমি মানি নলওঁ সো সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্স কি হৈ গ'ল ফেইল হৈ গ'ল The conference failed as Gandhiji could not agree with British Prime Minister on his policy of communal representation. ব্ৰিটিছে কয় ঠিক আছে আমি তহঁতক শাসনভাৰ দিম কিন্তু মুছলিমৰ কাৰণে আমি সিট ৰিজাৰ্ভ কৰিম সেপাৰেট ইলেক্টৰেট থাকিব এনেকুৱা কিছুমান জাগা থাকিব য'ত কেৱল মুছলিম মানুহে ভোট দিব আৰু মুছলিম লিডাৰ সিলেক্ট হ'ব সো যেটো ডেমক্ৰেটিক পলিচিটোতে কৰবাত কিবা কি বুলি কয় দাগ লাগি যাব বস্তুবিলাক সো গান্ধীজীয়ে এইবোৰ বস্তু মানি নললে and refusal of the British government on the basic Indian demand for freedom যেটো কমপ্লিট ফ্ৰীডম আছিল কমপ্লিট ইন্ডিপেন্ডেন্স লাগে বুলি ব্ৰিটিছে সেই ডিমান্ডটো ফুলফিল নকৰিলে সেকেন্ড ৰাউন্ড টেবলত সো সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্স কি হৈ থাকিল ফেইল হৈ থাকিল গান্ধীজী ৰিটাৰ্ণ হোৱাৰ পিছত লগে লগে গান্ধীজীক এৰেষ্ট কৰা হল জেলত ভৰাই দিলে যেহেতু তাত ফেইল হৈ থাকিল গান্ধীজীয়ে টেবুলৰ পৰা উঠি আহিছিল নামানো এইবিলাক তহঁতৰ বস্তু আমাক চিধা কথা আমাক ইন্ডিপেন্ডেন্স দি দে ব্ৰিটিছে দিব বিচাৰিছিল কি ব্ৰিটিছে হিন্দু মুছলিম ভাগ কৰিব বিচাৰিছিল যে মুছলিমক আমি সিট ৰিজাৰ্ভ দিম মুছলিমৰ কাৰণে সেপাৰেট ইলেক্টৰেট থাকিব য'ত কেৱল মুছলিমেহে ভোট দিব গান্ধীজীক এৰেষ্ট কৰাৰ পিছত আকৌ ব্ৰিটিছে সেই কামটোকে কৰিলে কমিউনেল এৱাৰ্ড হোৱাট ইজ কমিউনেল এৱাৰ্ড যে কমিউনিটি ৱাইজ বেসিক্যালি মুছলিমক সহজকে ক'ব গ'লে নিজৰ সেপাৰেট ইলেক্টৰেট দিয়া হ'ব সেইটোকে এৱাৰ্ড বুলি ক'লে British Prime Minister MacDonald announced communal representation, separate electorate for minority and depressed class, formation of new Muslim majority province, North West Frontier and Sindh, বৰ্তমান যিখন পাকিস্তান
সেই প্ৰভিন্সখন মুছলিমৰ কাৰণে সেপাৰেট প্ৰভিন্স এখন ফৰ্ম কৰি দিলে গান্ধীজীয়ে জেলত বহি ফাস্টিং অনশন আৰম্ভ কৰিলে এতিয়া কেৱল যে মুছলিমে সেপাৰেট ইলেক্টৰেট বিচাৰে এনেকুৱা নহয় আমাৰ যিখিনি ডিপ্ৰেছড ক্লাছ আছে যাক আম্বেদকাৰে ৰিপ্ৰেজেন্ট কৰি আছিল দলিত শ্ৰেণী তেওঁলোকেও সেপাৰেট ইলেক্টৰেট বিচাৰে তেওঁলোকেও ভাবে যে আমি কৰবাত কুখিত হৈ আছো ডিপ্ৰেছড হৈ আছো সো আমাকো সেপাৰেট ইলেক্টৰেট লাগিব যত নেকি আমাৰ মানুহে ভোট দিব আমাৰ লিডাৰ আগুৱাই যাব তো আম্বেদকাৰ আৰু গান্ধীৰ মাজত সেইকাৰণেও ফাইট লাগি থাকে গান্ধীহঁতে বিচাৰে যে সবৰ কাৰণে সমান হওক বস্তুটো বাট আম্বেদকাৰহঁতে নিচিনা মানে ভাবে যে আমাৰ পিছপৰা মানুহখিনিয়েতো কিবা পাব লাগিব নহলে তাহাঁতে কেতিয়াও আগেই বাঢ়িব নোৱাৰিব তো এই গান্ধী আৰু আম্বেদকাৰৰ মাজতো বুজাবুজি এটা হ'ল এতিয়া তাহাঁতে নিজৰ মাজত কাজিয়া লাগি থাকিলেতো আৰু ফাট মেলিব ব্ৰিটিছ আৰু চান্স পাব গান্ধী আৰু আম্বেদকাৰৰ মাজত কি বুজাবুজি হ'ল যে আইডিয়া ফৰ সেপাৰেট ইলেক্টৰেট ফৰ ডিপ্ৰেছড ক্লাছ ৱাজ এবান্ডন সো আম্বেদকাৰেও আগত সেপাৰেট ইলেক্টৰেট বিচাৰি আছিল সেপাৰেট ইলেক্টৰেট মানে কি যে অকল আমাৰ শ্ৰেণীৰ মানুহখিনিয়ে ভোট দিব আমাৰ মানুহে জিকিব কিন্তু ঠিক আছে সেপাৰেট ইলেক্টৰেট নালাগে এটলিষ্ট আমাক কেইটামান সিট কিন্তু ৰিজাৰ্ভ লাগিব however seats were reserved for depressed class so ইয়াৰ পিছত 1932 এখন থাৰ্ড ৰাউণ্ড টেবল কনফাৰেন্স হৈছিল সেইখনো ফ্ৰুটলেছ কোনো তাৰ ৰিজাল্ট নাহিল 1932 হৈছে 1930 খন চালো ফাৰ্ষ্ট কংগ্ৰেছে যোৱাই নাই তাত 31ত চালো কংগ্ৰেছৰ ফালৰ পৰা সৰোজিনী নাইডু আৰু মহাত্মা গান্ধী গৈছে আৰু 32ত যিখন হৈছে সেইখনো ফ্ৰুটলেছ কোনো কাম নাই ব্ৰিটিছে দেখিলে ইহঁতক আৰু নোৱাৰিছো কিবা এটা ইহঁতক দিব লাগিব সো ব্ৰিটিছে আগষ্ট অফাৰ লৈ আহিল কি লৈ আহিল আগষ্ট অফাৰ তেতিয়া লিনলিথ কো নামৰ এজন ভাইচৰয় আছিল সো ঠিক আছে ক'লে তহঁতক আমি দিম দে আহ চবকে মাতিলে অফাৰ দিওঁ কিবা এটা দিওঁ কি অফাৰ দিব ক'লে যে ইণ্ডিয়াক ডমিনিয়ন ষ্টেটাছ দিব হোৱাট ইজ ডমিনিয়ন ষ্টেটাছ ইণ্ডিয়াই নিজে নিজৰ শাসন কৰিব ঠিকেই কিন্তু ব্ৰিটিছ কিঙৰ অধীনত কৰিব এইটো আৰু কেনেকুৱা কথা মানে কমপ্লিট ইণ্ডিপেণ্ডেন্স দি নিদিয়ে নিজৰ শাসন কৰিব বাট যিখিনি ফৰেইন পলিচি থাকিব ডিফেন্স থাকিব ইণ্টাৰনেশ্যনেল পলিচি থাকিব সেইবিলাকত ইণ্টাৰনেশ্যনেল ৰিলেশ্যন থাকিব সেইবিলাকত ব্ৰিটিছে চম্ভালিব ব্ৰিটিছে আগভাগ ল'ব সো ডমিনিয়ন ষ্টেটাছ মানে ব্ৰিটিছৰ আণ্ডাৰতে এখন স্বায়ত্তশাসিত অঞ্চল এখন তাৰপিছত সেই সময়ত 1940 এইখিনি দ্বিতীয় বিশ্বযুদ্ধৰ সময় কৈছে যে দ্বিতীয় বিশ্বযুদ্ধত তহঁতে ইণ্ডিয়াই আমাক ছাপৰ্ট কৰ ব্ৰিটিছক তো যেতিয়া যুদ্ধ শেষ হ'ব যুদ্ধ শেষ হোৱাৰ পিছত আমি এখন কনষ্টিটিউশ্যন বনাবলৈ এখন বডি এখন বনাই দিম তহঁতৰ কাৰণে এখন কনষ্টিটিউশ্যন এখন দি দিম তহঁতে যি বিচাৰ তাত লিখা থাকিব এ পোষ্ট ৱাৰ বডি টু ইনেক্ট কনষ্টিটিউশ্যন তাৰপিছত কৈছে যিটো গভৰ্ণৰ জেনেৰেল কাউন্সিল থাকে কাউন্সিল বুজিছো ন বৰ্তমান যেনেকে বিধানসভা ৰাজ্যসভা লোকসভা এইবোৰ আছে সেই কাউন্সিলত ৰিপ্ৰেজেন্টেশ্যন বঢ়োৱা হ'ব আৰু মাইনৰিটিজৰ ৰিপ্ৰেজেন্টেশ্যনো তাত বঢ়োৱা হ'ব এইবিলাক ধৰণৰ কিছু অফাৰ দিলে যাক আগষ্ট অফাৰ বুলি কোৱা হয় 1940 তো ইণ্ডিয়াই ভাবিলে এইবোৰ কি ক'ব আহিছে আমাক লাগে কমপ্লিট ইণ্ডিপেণ্ডেন্স আংগা বাংগা অফাৰ আমাৰ আগত দি নাথাকিবি তাৰপিছত আৰম্ভ হ'ল ইণ্ডিভিজুৱেল সত্যাগ্ৰহ ইণ্ডিভিজুৱেল সত্যাগ্ৰহ কি হয় আগৰ যোনবোৰ আন্দোলন আছিল নন কোঅপাৰেশ্যন মুভমেণ্ট 1920-21 চিভিল ডিজঅবিডিয়েন্স মুভমেণ্ট 1930 গোটেই ভাৰতৰ মানুহে একেবাৰে ওলাই আহে একেলগে ওলাই আহে মাছ স্কেলত আন্দোলন হয় এতিয়া বস্তুবোৰ চকুত লগা হয় দমাবলৈও সহজ হয় গুলিয়াগুলি কৰে পুলিচে দমাই দিয়ে এতিয়া গান্ধীজীহঁতে ভাবিলে যে আমি এনেকে মাছ স্কেলত নকৰো আমি ইণ্ডিভিজুৱেল সত্যাগ্ৰহ কৰিম নিজে নিজে কৰিম এজন এজনকে আজি বোলে গান্ধীজী বহিল কালি বোলে জৱাহৰলাল নেহৰু বহিল সত্যাগ্ৰহত মানে অনশনত বহি দিব চিম্পল ইণ্ডিভিজুৱেল সত্যাগ্ৰহ যেনেকে আন্না হাজাৰে বহি গৈছিল অকলে বহি গৈছিল ইণ্ডিভিজুৱেল সত্যাগ্ৰহ বা ইণ্ডিভিজুৱেল চিভিল ডিজঅবিডিয়েন্স কেতিয়া আৰম্ভ হৈছিল ইণ্ডিভিজুৱেল সত্যাগ্ৰহ 1940 এইটো প্ৰশ্ন আহে প্ৰথমজন সত্যাগ্ৰহী কোন আছিল দ্য ফাৰ্ষ্ট ইণ্ডিভিজুৱেল সত্যাগ্ৰহী বিনোৱা ভাবে প্ৰথমজন ইণ্ডিভিজুৱেল সত্যাগ্ৰহী আছিল তেওঁ অকলে বহি গৈছে অনশনত ব্ৰিটিছে এতিয়া কেনেকে দমাব
সব মানুহ ওলাই আহিলেতো পুলিচে দমাই দিব পাৰে তেওঁ অকলে শান্তিপূৰ্ণভাৱে অনশনত বহি আছে দমাব নোৱাৰে So this is individual satyagraha. প্ৰথমজন সত্যাগ্ৰহী বিনোবা ভাবে সেকেন্ডজন জৱাহৰলাল নেহৰু আগষ্ট অফাৰ গ'ল ইণ্ডিভিজুৱেল সত্যাগ্ৰহ চলি আছে ব্ৰিটিছে এতিয়াও দেখিলে এতিয়াও পাৰা নাই আৰু কিবা এটা দিব লাগিল সিহঁতক তো ব্ৰিটিছে ক্ৰিপছ মিছন 1942 লৈ আহিল ক্ৰিপছ নামৰ অফিচাৰ এজন আছিল ক্ৰিপছ মিছন আহি ক'লে তহঁতক এবাৰ আমি কিবা নহয় কিবা এটা দিম তহঁতে ভাল পাবি ক্ৰিপছ মিছনে আহি কেনে ক'লে যে ডমিনিয়ন ষ্টেটাছ দিম তহঁতক কিন্তু কেতিয়া দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল কৈছিলো যুদ্ধ শেষ হোৱাৰ পিছত ডিফেন্স উইল হাউএভাৰ বি আণ্ডাৰ দ্য কণ্ট্ৰল অফ ব্ৰিটিছ ডমিনিয়ন ষ্টেটাছ দিম এই যিটো আগষ্ট অফাৰত ক'লে সেইটোকে তাহাঁতে ৰিপিট কৰিলে যাতে তহঁতক আকৌ ডমিনিয়ন ষ্টেটাছ দিম কিন্তু যুদ্ধৰ পিছত দিম নিজে চলাই থাকিবি স্বায়ত্ত শাসন বাট যিটো ডিফেন্স ফৰেন পলিচি ব্ৰিটিছৰ লগত আমাৰ লগতে থাকিব মাথা পাগলা হৈ গ'ল আমি বুজাই বুজাই পাৰা নাই আমাক লাগে ইণ্ডিপেণ্ডেন্স এইবোৰ আংগা মাংগা নকবি আমাক তো গান্ধীজীয়ে কি ক'লে The proposal was rejected by Indians কৰিবই ৰিজেক্ট কমপ্লিট ইণ্ডিপেণ্ডেন্স লাগে গান্ধীজীয়ে এই প্ৰপ'জেলটোক ক'লে ঠাট্টা কৰিলে এ পোষ্ট ডেটেড চেক অন এ ক্ৰাছিং বেংক চেক এখন মই লিখি দিছো আজি কিমান তাৰিখ বোলে আজি 22 মে মই চেকখনত আজিৰ পৰা 3 বছৰ পিছত লিখি দিছো 22 মে 2030 তাকো বেংক চেকখন কেনেকুৱা এটা বেংকৰ ক্ৰাছিং বেংক যিটো বেংক নেকি সি দুমাহ পিছত এমাহ পিছত ক্ৰাছ হৈ যাব ই ভাঙি চিঙি নাইকিয়া হৈ যাব ই বেংক লুট খাই যাব সি মাজতে য়েছ বেংক যে নাইকিয়া হৈ গৈছিল তেনেকুৱা কিবা হৈ যাব চ' তেনেকুৱা বেংকৰ চেক এখন তুমি লিখি দিছা তাকো পইচা মই আজি ওলাব নোৱাৰিম 3 বছৰ পিছত ওলাম 3 বছৰ পিছত তোমাৰ বেংকটোৱে থাকে নে নাথাকে কি গ্যাৰেণ্টি এনেকে ঠাট্টা কৰিছিল কাৰণ যুদ্ধৰ সময় ব্ৰিটিছে কৈছে তহঁতক আমি যুদ্ধৰ পিছত ইণ্ডিপেণ্ডেন্স দিম গান্ধীজীয়ে কৈছে যুদ্ধৰ পিছত তহঁত নিজে থাক নে নাথাক কি গ্যাৰেণ্টি আছে পোষ্ট ডেটেড চেক অন এ ক্ৰাছিং বেংক তহঁতে নিজে ভাঙি পৰিবি দিছ ৱাজ ক্ৰিপছ মিছনক গান্ধীজীয়ে পোষ্ট ডেটেড চেক বুলি কৈছে তাৰপিছত কি হ'ল কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হৈ গ'ল এইটো লাষ্ট আন্দোলন আৰু ডাঙৰ আন্দোলনৰ লাষ্ট আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্ট 1942 চ' মেইন কি 2021ত নন কোঅপাৰেশ্যন 30ত চিভিল ডিজঅবেডিয়েন্স আৰু 1942 কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলন 1942 8 আগষ্ট তাৰিখে আৰম্ভ হ'ল এইটো প্ৰশ্ন সুধিছে বিভিন্ন পৰীক্ষাত যে এই কুইট ইণ্ডিয়া মুভমেণ্টত গান্ধীজীয়ে দিয়া শ্লোগানটো কি আছিল ডু অৰ ডাই কৰেংগে या तो मरेंगे এইবাৰ আমি লৈহে এৰিম কিন্তু পুলিচ চুলিচ লগাই কেনে গভৰ্ণমেণ্টে মানে সেই সময়ত ব্ৰিটিছ গভৰ্ণমেণ্ট আছিল এই মুভমেণ্টকো কি কৰিলে ক্ৰাছ কৰি দিলে খতম কৰি দিলে পুলিচ লগালে কাৰফিউ লগালে কিবা কিবি লগালে যি নহওক ইম্পেক্ট পৰিছিল প্ৰেছাৰ পৰিছিল তাৰপিছত আহিল কেবিনেট মিছন প্লান চ' এই কেবিনেট মিছন প্লানৰ জৰিয়তে আমাৰ কি হ'ল কনষ্টিটিউৱেণ্ট এছেম্বলিখন ফৰ্ম হ'ল ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ লৰ্ড এটলি কেবিনেট মিছন প্লান 1946ত আহিছে ঠিক আছে কনষ্টিটিউৱেণ্ট এছেম্বলি যেতিয়া ফৰ্ম হৈছে লৰ্ড এটলি ডিচাইডেড টু চেণ্ড 3 British cabinet minister to negotiate ways and means for a peaceful transfer of power to India. So by this time, Britishe গম পাই গৈছে আমি আৰু নোৱাৰিম আমি তাহাঁতক পাৱাৰ ট্ৰান্সফাৰ কৰিবই লাগিব ইমান প্ৰেছাৰত আৰু আমি স্মুথ শাসন চলাব নোৱাৰিম চ' কি ধৰণে এই পাৱাৰ ট্ৰান্সফাৰটো কৰিম সেইটো ডিচাইড কৰিবলৈ 3জন কেবিনেট মিনিষ্টাৰ পঠাই দিলে কেবিনেট মিছন প্লান তো তাহাঁতে আহি দেখিলে ঠিক আছে পাৱাৰ ট্ৰান্সফাৰটো হ'ব তাৰ আগত আমাক নিয়ম কানুন লাগিব ন কনষ্টিটিউশ্যন লাগিব চ' কনষ্টিটিউৱেণ্ট এছেম্বলিখন গঠন কৰি দিয়া হ'ল কনষ্টিটিউশ্যনখন বনাই লওক আগত লাহে লাহে আমি পাৱাৰ ট্ৰান্সফাৰ কৰি থাকিম ফৰ্মেশ্যন অফ কনষ্টিটিউৱেণ্ট এছেম্বলি চ' এই কেবিনেট মিছন প্লানৰ জৰিয়তে 9 ডিচেম্বৰ 1946ত কনষ্টিটিউৱেণ্ট এছেম্বলিখন ফৰ্ম কৰা হ'ল প্ৰথম দিনটোত আটাইতকৈ বয়সীয়াল ব্যক্তিজন সচিদানন্দ সিংহা আছিল নেকি তেওঁক প্ৰেচিডেণ্ট
দিয়া হল তাৰ পিছত ইলেক্ট কৰা হল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক এজ এ প্ৰেসিডেন্ট ইলেক্ট কৰা হল তেনেকৈ কনস্টিটিউয়েন্ট এসেম্বলি ফৰ্ম হল লাহে লাহে ভাৰতৰ ইন্ডিপেন্ডেন্সৰ পিকচাৰটো ক্লিয়াৰ হৈ আহিল তাৰ পিছত আহিছে মাউণ্ট বেটেন প্লান সেই সময়ত ভাইসৰয় আছিল মাউণ্ট বেটেন 1947 ত সো মাউণ্ট বেটেন প্লানৰ মতে ক'লে যে আমি পাৱাৰ হেণ্ডওভাৰ কৰি দিম বাই 15 আগষ্ট 1947 1947 চনৰ 15 আগষ্ট তাৰিখে আমি পাৱাৰ হেণ্ডওভাৰ কৰি দিম ব্ৰিটিছৰ পৰা ইণ্ডিয়ানলৈকে আমি পাৱাৰ দি দিম কিন্তু পাৱাৰ হেণ্ডওভাৰৰ লগে লগে কুচুটীয়া মানুহ ন কিবা এটা কুচুটীয়া কাম কৰিয়ে থৈ যায় টু নেশ্যন থিয়ৰী এটাও দি থৈ গ'ল ঠিক আছে পাৱাৰ হেণ্ডওভাৰটো আমি দিম কিন্তু আমি মুছলিমৰ কাৰণে এখন সেপাৰেট নেশ্যন দি থৈ যাম টু নেশ্যন থিয়ৰী ইণ্ডিয়া আৰু পাকিস্তান ভাগ ভাগ কৰি কেনে পাৱাৰ হেণ্ডওভাৰ কৰি থৈ আমি যাম যি নহওক যেনেকৈ নহওক ফাইনেলি 15 আগষ্ট 1947 ত এই মাউণ্ট বেটেন প্লানৰ জৰিয়তে ভাৰতে স্বাধীনতা লাভ কৰে দিস ওয়াজ দ্য কমপ্লিট story of India's independence, India's struggle for independence, je boli ami nokau kyo. So basically this is modern Indian history. Keneke bharote স্বাধীনতা pale gutei kahini tu ami bujilu. Aru khoru khora kisuman points thakibo jekhini ami next class ot discuss kori ami ei series tur onto pelam 5ta class ot. Thik ase? So bharat স্বাধীন hoar pisot ki hol অলপ আমি সেই বিষয়ে কথা পাতিম আৰু এই বিভিন্ন ভাইসৰয় বিভিন্ন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগল এইবোৰ আমি মাজে মাজে পঢ়ি আহিছো কৰবাত ডেলহাউসিৰ নাম পাইছো কৰবাত ডাফৰিনৰ নাম পাইছো কৰবাত উইলিয়াম বেন্টিক পাইছো কৰবাত হাৰ্ডিন্স পাইছো খিচিৰিকে পাইছো লাষ্ট ক্লাছত নেক্সট ক্লাছত যিখিনি পঢ়িছো সেইখিনিকে আমি অলপ ষ্ট্ৰাকচাৰ্ড ৱেট এই ধৰণে যে কেনিঙে কি কাম কৰিছিল লিটনে কি কৰিছিল ৰিপনে কি কৰিছিল ডাফৰিনে কি কৰিছিল লৰ্ড কাৰ্জনে কি কৰিছিল বিন্টোৱে কি কৰিছে হাৰ্ডিঞ্জে কি কৰিছে চেমছফৰ্ড ৱেভেল প্লেনটো কি আছিল মাউণ্ট বেটেন সো এই কথাখিনি আমি নেক্সট ক্লাছত ডিসকাস কৰি সিৰিজটোৰ অন্ত পেলাম যিসকলে ইয়ালৈকে চাইছা থেংক ইউ সো মাচ প্লিজ এটা কমেন্ট দি থৈ যাবা কেনেকুৱা পাইছা কি কথা কিবা সাজেশন আছে যদি হিয়াও দি থৈ যাবা যাতে আমি ফিউচাৰত আৰু ইমপ্ৰুভ কৰিব পাৰো থ্যাংক ইউ সো মাচ আৰু পইণ্ট এটা সো যিজন মাউণ্ট বেটেন প্লানৰ জৰিয়তে 1947 ত ভাৰতে স্বাধীনতা লাভ কৰিলে সো লাষ্ট ভাইসৰয় কোন লাষ্ট ভাইসৰয় হৈছে মাউণ্ট বেটেন মানে ব্ৰিটিছৰ লাষ্ট ভাইসৰয় মাউণ্ট বেটেন বা স্বাধীনতাৰ সময়ত ভাইসৰয় কোন আছিল লৰ্ড মাউণ্ট বেটেন স্বাধীনতাৰ পিছত কিতাপবোৰত কিবা ভাইসৰয় শব্দটো আকৌ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া বুলি কোৱা আৰম্ভ হৈছে সো আমি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া বুলি কৈছো লাষ্ট ভাইসৰয় মাউণ্ট বেটেন স্বাধীনতা হোৱাৰ লগে লগে তেওঁ কি হৈ গ'ল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া কোন লৰ্ড মাউণ্ট বেটেন যেহেতু স্বাধীনতা পালে তাৰপিছত তেওঁ আকৌ ইণ্ডিয়ান এজনক সেই পদবীটোত আনিলে যেনিবা চি ৰাজা গোপালাচাৰী সো একমাত্ৰ ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল কোন হয় তেখেত হৈছে চি ৰাজা গোপালাচাৰী আৰু লাষ্ট কাৰণ ইয়াৰ পিছত কি হয় ইয়াৰ পিছত সেই পোষ্টটো এবলিশ কৰি ফেলে প্ৰেসিডেন্ট অফ ইণ্ডিয়া পোষ্টটো আনা হয় আৰু সেই পোষ্টত কোন প্ৰথমজন ৰাজেন্দ্ৰ প্ৰসাদ প্ৰথমজন আহিলে যিজন কনস্টিটিউয়েন্ট এসেম্বলিৰ প্ৰেসিডেন্ট আছিল তেওঁক প্ৰেসিডেন্ট অফ ইণ্ডিয়া হিচাপে নিয়োগ কৰা হয় সো গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লাষ্ট শেষৰজন হৈছে চি ৰাজা গোপালাচাৰী আৰু একমাত্ৰ ইণ্ডিয়ান তেখেতে আৰু ইণ্ডিপেণ্ডেন্স স্বাধীনতাৰ সময়ৰ গভৰ্ণৰ জেনেৰেল হৈছে লৰ্ড মাউণ্ট বেটেন দ্যাটস অল ফৰ টুডে থ্যাংক ইউ গাইড বুক মনত পেলাই দিছো এতিয়াও যিসকলে লোৱা নাই লৈ লোৱা তোমালোকে এন্ট্ৰেন্সলৈ বেছি দিন সময় নাই স্ক্ৰিনত নম্বৰ আহি আছে মই মোৰটো গুচাই দিছো দেখা পাবলৈ কনসেপ্ট এমসিকিউ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন vocab pdf current affairs entire syllabus okay পাবা থ্যাংক ইউ সো মাচ